এদিন পথাৰলৈ যাওঁতে গঁৰালটোৰ অৱস্থা দেখিছেনে? একেবাৰে অৱস্থা নোহোৱা হৈছে। ৰাতিপুৱা যদি নেসাৰোঁ, পথাৰৰ পৰা আহি আজি নেসাৰিলোঁ মানে একদম অৱস্থা বেয়া হৈ গ'ল। ইমানে লেতেৰা হৈছে, ইমানে লেতেৰা মানে। আকৌ 12টা বজাত পথাৰৰ পৰা আহিছোঁ, আহি গঁৰালটো লেতেৰা দেখি হাৰি লৈছোঁ। গোটেই ঘাঁহ বনে নধৰা। মিষ্টাৰে ৰাতিপুৱা ঘাঁহ এখিনি দি থৈ গ'ল আৰু এনেকৈ ধান আছিলে, জাৰি থোৱা ধান মানে ঘুগুলা এখিনি আছিলে ধানৰ, সেইখিনি ছিটিয়াই থৈ গ'ল। ইমান লেতেৰা হ'ল গঁৰালটো। নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত মোৰ বৰ্তমান ভাল। আজি কঠীয়া তুলিবলৈ গৈছিলোঁ, ৰাতিপুৱা গ'লোঁ, আহিছোঁ। এতিয়া 12টা বজাত আহিয়ে গাটো ধুই চিধা গঁৰালটোহে ঠিক কৰি লৈছোঁ। ইমান লেতেৰা হৈ আছিলে, মানে সোমাব নোৱাৰা অৱস্থা হৈ আছিলে। গোটেইখিনি সাৰি ল'লোঁ। দানা কেইটামান দিবলৈ মানে জেগা নাই, চাউল কেইটামান ছিটিয়াই দিবলৈ জেগা নাই, ইমানে লেতেৰা হৈ আছিলে। দেখিছেনে কুকুৰাখিনি কেনেকৈ আছে? লেতেৰা হৈ থাকিলে সোমাবলৈ নিজে ভাল নালাগে, দানা পানী দিবলৈ। সেইটো কাৰণে আগে চফা কৰি ল'লোঁ। এইখিনি ইমান লেতেৰা হৈ আছে, ইমান লেতেৰা হৈ আছে। মানুহে যিহেতু থাকিব নোৱাৰে, বস্তু থাকিব নোৱাৰে নিচিনা লাগে। সেইটো কাৰণে আগে চবফালে সাৰি মেলি চফা কৰি ল'লোঁ। এতিয়াহে মানে দানা দিম। কুকুৰাখিনি ৰৈ আছে, দানা দিবলৈ আহিছোঁ বুলি ভাবিছিলে। সেইটো কাৰণে মোৰ ওচৰলৈ আহিছিলে। এতিয়া সেইফালে সাৰি থকা দেখি সিহঁতি নাই যোৱা, সেইডোখৰ সাৰিবলৈ দিছে। এনেকৈ হ'লে কেনেকৈ হ'ব? পথাৰলৈ যোৱাকেইদিন আৰু লেতেৰা হ'ব, সিহঁতক উভতি চাবলৈ সময় নহ'ব। এইখিনি গোটেই ঘুগুলা জাবৰ, ধানৰ ঘুগুলা, ঘাঁহ এখিনিমান ওলাইছে। চফা হ'লে ভাল লাগে দানা দি। কুকুৰাখিনিও থাকি ভাল পায় চফা হ'লে। ৰাতিপুৱা এনেই ছিটিয়াই থৈহে গ'ল ধান এখিনি আৰু চাউল কেইটামান। চফা কৰিবলৈ সাৰিবলৈ সময় নহ'ল। ভাত পানী বনাই যিহেতু সোনকালে গ'লোঁ, এয়া গোটেইখিনি সাৰি মেলি ধানৰ তুঁহগুৰি আছিলে, চাউল তুঁহ আৰু লগতে চাউল আছিলে, এইখিনি ছিটিয়াই দিছোঁ। মানে তুঁহগুৰি ছিটিয়াই থ'লে জেগাডোখৰ ফৰফৰীয়া হয় আৰু সাৰিলে মানে লেট্ৰিন কৰা কুকুৰা যিখিনি মলত্যাগ কৰে সেইখিনি মানে সাৰিবলৈ ভাল হয় তুঁহগুৰি ছিটিয়াই থ'লে। মই এনেকৈ তুঁহ ছিটিয়াই থওঁ আৰু চাউল আছে যিহেতু ইহঁতি খুচৰি খাব পাৰিব, সেইটো কাৰণে এইখিনি সৰহকৈ ছিটিয়াই দিছোঁ, ডাঠকৈ অলপমান। বিশেষকৈ পানী দিয়া, দানা দিয়া এইখিনিতে বেছি লেতেৰা হয়, সেইটো কাৰণে এইখিনিতে দিছোঁ। ইবোৰত নিদিলেও হয় বাৰু। সেইটো কাৰণে গোটেইখিনি ইয়াতে ছিটিয়াই দিছোঁ। সিহঁতক এতিয়া ভালকৈ দানা আৰু পানী দি, এনেও বান্ধি থোৱাই থাকে বাৰু। পথাৰৰ কেইদিন কি হ'ব নাজানো, সোনকালে গুচি যোৱা হয়। ইহঁতক এইভাগে চাউল কেইটামান ছিটিয়াই এইভাগে এৰিব লাগিব যিহেতু। সেই বগাটো ধৰিলে